Welcome to our YouTube channel, Neha Karuja Blog. আজি মই আপোনালোকৰ মাজলৈ আৰু এখন বহুতেই বেছি ধুনীয়া গাড়ী লৈ আহিছো। যিখন গাড়ী আপোনালোকে কম বাজেটত ল'ব পাৰিব আৰু কণ্ডিচনো ভাল হৈ আছে। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। গোটেই গাড়ীখন দেখাই আছো। এস্প্ৰেছো VXI Plus হয় 2020 মডেল। ৰানিংটো একেবাৰে কম আছে আৰু গাড়ীখন শ্বৰুম কণ্ডিচন হৈ আছে। আৰু কালাৰটো দেখিছে খুবেই ধুনীয়া, চেৰি ৰেড কালাৰ হয়। টায়াৰৰ কণ্ডিশ্যনটো চাওক, যেহেতু গাড়ীখন একেবাৰে কম চলিছে, টায়াৰৰ কণ্ডিশ্যন একদম নতুন হৈ আছে। গ্ৰিপসমূহ দেখিলে গম পোৱা যায়। বেকৰ টায়াৰটো এবাৰ দেখাই দি আছোঁ চাওক। ইয়াত পাব আপোনালোকে দুটা বেক সেন্সৰ। এতিয়া আহক আপোনালোকক মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। ইণ্টেৰিয়ৰটো চাওক, একেবাৰে নতুন হৈ আছে। লগত পাই আছে আপোনালোকে লেডাৰৰ চিট কভাৰ। এবাৰ বেক সাইডটো দেখাই দি আছো চাওক। আৰু গাড়ীখনত আপোনালোকে স্পেচ পাব চাওক। বেক সাইডে আপোনালোকে বস্তু কেৰি কৰিব পাৰিব, স্পেচ আছে ইয়াতো। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো কথা মই কৈছিলোঁ একেবাৰে কম বুলি। 12,800 কিলোমিটাৰ মাত্ৰ চলিছেহে। কোম্পানী ফিটেড মিউজিক চিষ্টেম আছে, ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। AC হিটাৰ পাব আৰু গাড়ীখন 5 গিয়াৰৰ হয়। এয়াৰবেগ পাব দুটা, এটা ড্ৰাইভিং চিটত আৰু এটা কো-ড্ৰাইভিং চিটত। গোটেই গাড়ীখনৰ কণ্ডিশ্যনটো আপোনালোকে গম পাইছে কেনেকুৱা হ'ব। অলপো দেৰি নকৰি স্ক্ৰীনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক যাতে আপোনালোকে গাড়ীখন পায়। এতিয়া চাওক ইঞ্জিনৰ কণ্ডিশ্যনটো। ইঞ্জিনত কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱা নাই এতিয়ালৈকে। কোম্পানীৰ ফালৰ পৰা মাৰ্কিং এতিয়াও আছে চাওক। আপোনালোকে খুবেই কম প্ৰাইজত এখন ভাল গাড়ী পাই আছে। গতিকে সোনকালে আহক নেহা কাৰ বজাৰ। স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিলে আৰু বেলেগ বেলেগ গাড়ীৰ ডিটেইলছো পাব। এতিয়া চাওক আপোনালোকে স্পেয়াৰ টায়াৰ আৰু ডিকি স্পেচ কিমান আছে। আপোনালোকে যথেষ্টখিনি বস্তু কেৰি কৰিব পাৰিব চাওক ইয়াত। স্পেয়াৰ টায়াৰটো ইনটেক হয়, আনটাচ হৈ আছে। গোটেই গাড়ীখন আপোনালোকে দেখা পালে আৰু গাড়ীখন মাইলেজৰ ক্ষেত্ৰত একেবাৰে ভাল। আপোনালোকে যদি বিচাৰিছে কম বাজেটত এখন ভাল গাড়ী, তেতিয়াহ'লে অলপো দেৰি নকৰাকৈ স্ক্ৰীনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকে। ধন্যবাদ।